অসমৰ জনগণে প্ৰয়োজন হলে দেশ সলাবও পাৰো, প্ৰয়োজন হলে দেশ জ্বলাবও পাৰো। গতিকে চিধা চিধি কথা, ইয়াত গ্ৰেপ্তাৰ চেপ্তাৰ কথা নাই, এনকাউণ্টাৰ লাগে। ইয়াত এনকাউণ্টাৰ লাগে। আৰু যদি সেই এনকাউণ্টাৰ যদি অসম চৰকাৰে যদি এনকাউণ্টাৰটো কৰে, তেতিয়া মুখ্যমন্ত্ৰীক আমি চেলুট দিম। কাৰণ এতিয়ালৈকে তেওঁ যিখিনি কৰিলে, সঁচাকে কৰণীয় কামখিনি কৰিলে, আমি আপ্লুত হৈছো, ভাল পাইছো। কিন্তু তাতে তেওঁ শান্তত থাকিলে নহব, আৰু আমি শান্তত নাথাকো। পুলিচ কেছ এইবোৰ আমাৰ বিশ্বাস নাই অসমৰ জনগণৰ বা অসমীয়া যুৱ মঞ্চৰ। চিধা কথা, আমাক এনকাউণ্টাৰ লাগে। তেওঁলোকক যদি সঁচাকে এতিয়া গ্ৰেপ্তাৰ কৰিব বুলি আমি শুনিছো, যদি গ্ৰেপ্তাৰ কৰে, মই জানো যে মেডিকেল নিব, আৰু মেডিকেল যাওঁতে হয়তো তেওঁলোকে পলাব পাৰে, কিন্তু পলাওঁতে তেওঁলোকক ধৰিলে নহব। মুখ্যমন্ত্ৰীয়ে ভালকে জানে যে কেনেকে কি কৰিব লাগে। গতিকে আমি অসমৰ জনগণে সেইটোৱে বিচাৰিছো যে এনকাউণ্টাৰ লাগে। আৰু যদি তেওঁলোকে এনকাউণ্টাৰ কৰিবলৈ আমাক সঞ্চাই দিয়ক, প্ৰয়োজন হলে ৰুৰা তলত দি পেলাই একদম ৰুৰা চৰাই দিম, সিহঁতৰ ওপৰত পিঠা কৰি পেলাম, প্ৰয়োজন হলে জেল আমি যাম। জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু নো কণ্ট্ৰভাৰ্চি, কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি নহব। মুখ্যমন্ত্ৰীক চিধা চিধি কথা কৈ দিছো, তাই কিন্তু ভাল কামত কিন্তু সমৰ্থন কৰি আহিছো। কিন্তু জুবিন গাৰ্গৰ লগত নো কম্প্ৰমাইজ। তুমি যদি সঁচাকে মুখ্যমন্ত্ৰী অসমৰ জনগণৰ লগত আছা, অন্তৰাত্মাই যদি সঁচাকে হৃদয়ৰ পৰা যদি জুবিন গাৰ্গক তুমি ভাল পাবলৈ শিকিছা, এই সিদ্ধাৰ্থ আৰু এই শ্যাম কানু, এই 422 দালাল পইচা ঠকুৱা ডকাইতকেইটাক তুমি যদি নোৱাৰা আমাক সমজাই দিয়া। তুমি যদি নোৱাৰা আমাক সমজাই দিয়া, চিধা কথা, স্পষ্ট কথা। আমাক এটাই লাগে, কোনো জেল ফাঁচি মোৰ মতলব নাই, এনকাউণ্টাৰ হ'ব লাগিব। তেতিয়া আমি অসমৰ জনগণ হাতত থাকিম। নহলে আমাক সমজাই দিয়া, আমি কি কৰিব লাগে আমি কৰিম। চিধা কথা, স্পষ্ট কথা।